যদিহে আপুনি এটা ষ্টাৰ্টআপ ষ্টাৰ্ট কৰি আছে তেনেহ'লে এই তিনিটা মিষ্টেক ভুলতো আপুনি নকৰিব। তাৰে প্ৰথম যিটো হৈছে মাৰ্কেট ৰিচাৰ্চ। চ' যিটো ছেক্টৰত আপুনি ষ্টাৰ্টআপ ৰেজিষ্ট্ৰেশ্যন কৰিব গৈ আছে তাৰে সেই আইডিয়াটোৰ ওপৰত প্ৰথমতে আপুনি মাৰ্কেট ৰিচাৰ্চ কৰক, মাৰ্কেট ছাৰ্ভে কৰক। সেইটো মাৰ্কেটত ডিমাণ্ড আছেনে নাই, আপুনি যিটো প্ৰডাক্ট বা ছাৰ্ভিচ লৈ আনি আছে আৰু সেইটো ইন'ভেটিভ হয়নে নহয় প্ৰথমতে চাই লওক। ছেকেণ্ড যিটো আছে আপোনাৰ সেইটো হৈছে যে আপুনি যিটো বিজনেছ কৰিব গৈ আছে বা আপুনি যিটো ষ্টাৰ্টআপ কৰিব গৈ আছে, আপোনাৰ যিটো ইন'ভেটিভ প্ৰডাক্ট বা আইডিয়া সেইটোৰ ওপৰত আপোনাৰ ক্লিয়াৰিটি আছেনে নাই প্ৰথমতে সেইটো চাই লওক। চ' কাৰণ এবাৰ ষ্টাৰ্টআপ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সেই ছেইম আইডিয়া আপোনাক এক্সিকিউশ্যন কৰিব লাগিব, এক্সিকিউট কৰিব লাগিব আৰু গোটেই লাইফ আপোনাক সেইটোৰ ওপৰতে কাম কৰিব লাগিব। চ' তাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে এবাৰ ভালকৈ চিন্তা কৰি ল'ব। আৰু 3 নম্বৰ যিটো ইম্পৰ্টেণ্ট, চবচে ইম্পৰ্টেণ্ট কথা সেইটো হৈছে যি লিগেল কমপ্লায়েন্স আছে সেইবোৰ যাতে আপ টু ডেট থাকে। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ আগত যিখিনি ফ'ল' কৰিব লাগে আৰু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত যিবোৰ কমপ্লায়েন্স থাকে সেইবোৰ আপোনালোকে টাইম টু টাইম ফ'ল' কৰিব আৰু আপ টু ডেট থাকিব। চ' ষ্টাৰ্টআপ এটাত লিগেল কমপ্লায়েন্স কি লাগে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে কমেণ্ট কৰিব। নিশ্চয় মই আপোনালোকক কমেণ্টত লিষ্ট অফ কমপ্লায়েন্স আপোনালোকে মেইনটেইন কৰিব লাগিব, সেইটো মই লিষ্ট আপোনালোকক দি দিম। থেংক ইউ।